নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। দুৰ্ঘটনাত পতিত হোৱা যুদ্ধ বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হ'ল। ড্ৰোন আৰু হেলিকপ্টাৰৰ সহায়ত অব্যাহত আছে উদ্ধাৰ অভিযান। বায়ুসেনাৰ এটা বৃহৎ দলে ইতিমধ্যে ৰাওনা হৈছে নীলিম ব্লকৰ দুৰ্গম সেই এলেকাটোলৈ। দুৰ্ঘটনাত মৃত্যু হোৱা 2 পাইলটৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰো কৰা হৈছে আৰু হেলিকপ্টাৰ যোগে ৰৰৈয়ালৈ প্ৰেৰণ কৰা হ'ল মৃতদেহৰ অৱশিষ্ট। ব্লেক বক্স উদ্ধাৰ কৰা হৈছে ইতিমধ্যে আৰু কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ'ল। সুখয় 30 MKI এখন অত্যাধুনিক এখন যুদ্ধ বিমান, যিখন যুদ্ধ বিমান ভাৰতৰ শক্তি, ভাৰতীয় বায়ুসেনাৰ শক্তি, কিন্তু কি হ'ল সেই যুদ্ধ বিমানখনত তেনেকুৱা কিবা বিজুতি ঘটিছিল নে আন কিবা এতিয়াও সেয়া পোহৰলৈ অহা নাই। অনুসন্ধান হ'ব, কিন্তু বায়ুসেনাৰ এটা বৃহৎ দলে তাত উদ্ধাৰ অভিযান চলালে। ব্লেক বক্স উদ্ধাৰ কৰিছে, পাইলটৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰিছে আৰু ইতিমধ্যে হেলিকপ্টাৰেৰে ৰৰৈয়ালৈ প্ৰেৰণ কৰা হৈছে মৃতদেহৰ অৱশিষ্ট। কাৰ্বি আংলঙৰ চকীহোলাৰ ৰং খেলনা কালাপাহাৰত উদ্ধাৰ অভিযান এতিয়াও কিছু চলি আছে, কিয়নো সামগ্ৰী বহুখিনি এতিয়া হয়তো বিচাৰি আছে। বৃহস্পতিবাৰে নিশা ভূপতিত হৈছিল এখন সুখয় 30 MKI বিমান আৰু উৰে নিশা যোৰহাটস্থিত বায়ুসেনা আৰক্ষী সেনাবাহিনীৰ বৃহৎ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ বিমানখনৰ ভগ্নাৱশেষৰ লগতে মানুহৰ ক্ষতবিক্ষত অংগ, আঙুলি, হাতকে ধৰি মানৱ দেহৰ ভিন্ন অংগ উদ্ধাৰ কৰা হৈছিলে। অভিযানত নিয়মীয়া অনুশীলনৰ বাবে প্ৰশিক্ষণৰ সময়ছোৱাতে যোৰহাটৰ এয়াৰফ'ৰ্চ ষ্টেচনৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া উৰা মৰা এখন বিমান হঠাৎ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। সন্ধিয়া 7:42 বিমানখনৰ সৈতে শেষবাৰৰ বাবে যোগাযোগ হৈছিল আৰু তাৰ পিছত বিকট শব্দৰে ভূপতিত হৈছিল যুদ্ধ বিমানখন। যুদ্ধ বিমানখনত আছিল 2গৰাকী পাইলট, 2জন স্কোৱাড্ৰন লিডাৰ অনুজ আৰু সহ পাইলট ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ। ঘটনাস্থলীত মানৱ শৰীৰৰ অংগ পোৱা গৈছিল বাবে প্ৰাথমিক অনুসন্ধানত 2জন পাইলটৰে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বৰ্তমানেও নিশ্চিত হোৱা নাই দুৰ্ঘটনাৰ কাৰণ। দীৰ্ঘ সময় ৰেডাৰৰ পৰা বিচ্ছিন্ন হৈ আছিল বিমানখন। কাৰ্বি আংলঙৰ চকীহোলাৰে উৰণৰ সময়তে বিচ্ছিন্ন হৈছিল ৰেডাৰৰ সৈতে সংযোগ। তাতো স্পটেটো একেবাৰে ডেডবডি একেবাৰে নাইকিয়া হৈ গ'ল। মানে আমি 2.5 ঘণ্টা লাগিছিল। প্ৰথম গৈছোঁ আমি মানে তাতো 2.5 ঘণ্টা যোৱা হৈ গ'ল, তাৰপাছত আকৌ বিচাৰি আধা ঘণ্টাটো লাগি গ'ল নহয়, তাৰপাছত 3 ঘণ্টাটো সময় লৈ ল'লোঁ। অলপমান আগত পালে মানে জুই চাই পালেহেঁতেন, হ'লেতো চাই নাপালোঁ। এতিয়া তাতে 11টা বা 10:30 মানটো পাইছোঁ আৰু আমি ডেডবডিটো তেনেকুৱা পিছে পাইছোঁ আৰু ডেডবডি যিমান আছিলে মানে হেলিকপ্টাৰ দি মানে ওপৰেদি লৈ যাওঁ বুলি মানে কোৱা আছে। বৰ্তমান সিহঁতি বিচাৰি আছে, বৰ্তমান চব ডেডবডিটো পোৱা নাই। বৰ্তমান 2জন আছিলে, 2জন ডেডবডি বুলিয়ে কৈছিলোঁ ছাৰ। জাগাত পাইছে চব মানুহ, কিমান হাজাৰ নিচিনা মানুহ থাকি আছে তাত, উঠি যাই আছে, কিছুমানতো আহি আছে। এনেকুৱা চব জাগাত জংঘলৰ ভিতৰতে চব সোমাই পিনে জাগাতে চাই আছে। এইটো টুকুৰা টুকুৰি চব পেলাই আছে না। কি জাগা কয় এইটো এনেইতো চাংটি লাংচো, মানে এইটো পাহাৰটো কোলা পাহাৰ বোলে কৈ আছে মানুহবিলাক কোৱাটো। এক্সিডেণ্ট মানে মই ইমানটো নাজানো, মানে আমি গাঁৱত পৰা দেখি পোৱা সময়তে এনেকুৱা আৱাজটো বেলেগ আৱাজ ওলাই থাকে না, পুৰা জুই নিচিনা যাই আছে, তো একদম ফুটি গ'ল তাত আৱাজটো। এনেকুৱা দেখি পাইছে। মানুহটো মৰিছে, মানে মাংস টুকুৰা টুকুৰিটো ওলাই দেখি পাইছে। যিটো পাইলটৰ মানুহ গৈ আছে ন, আধা ৰাস্তালৈকে গৈ আছে এতিয়া। এই প্লেনতো উৰি আহিছে, এটা আৱাজটো বেলেগ ধৰণৰ আহিছে। এতিয়া ফটককে তাত গৈ ওপৰৰ সেইফালে গিৰিত মানে ধোঁৱা ওলাইছে, ৰঙা মানে জুই ওলাইছে, ক্ৰেছ হৈছে। জুই দেখিছে, পুৰা পোহৰ দেখিছে, গাঁৱলৈকে পোহৰ হৈ গৈছে। জাগাটো এইটো পাহাৰটো, এইটো আমাৰ কোলা পাহাৰ, লংপি বুলি কয় এইটো পাহাৰ। এনে কিমান মান ওপৰত হ'ব পাৰে? এইটো আপোনাৰ 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ মিনিমাম তাৰ কিবা জুই দেখাটো 3 ছেকেণ্ড মান, 3 ছেকেণ্ড 4 ছেকেণ্ড এনেকুৱা। 7:30 প্লেন দেখিছে নি আপুনি? প্লেনটো সোমোৱা দেখিছে? সোমা দেখিছে। মানে পাহাৰত খুন্দা মাৰিলে নি? পাহাৰত মানে ইয়াৰ পৰা দেখাটো পাহাৰত খুন্দা মাৰা নহয়, এই পাহাৰ দি ওপৰ তলত দি সোমাই গৈছে। তাৰপিছতে জুইটো পুৰা ওলাই গৈছে।
কিবা ফাইটাৰ নে কিনে আহি পেলাই তাত আৰু এনেকা পৰা নিচিনা গম পাই যাতে জুই উঠিছে আৰু কিমান সময় দেখিছিলে 750 নিচিনা হৈছে জুই দেখিছিলে আপোনাক জুই দেখিছে এইটো কি জেগা ক'ত লৈছিলে নে এইটো চিকিহলা বহুত ডাঙৰকে জুই জ্বলিছে বহুত ডাঙৰকে জুই কি পাহাৰ এইটো কি পাহাৰ এইটো আমাৰ খোলা পাহাৰ বুলি কওঁ কমলা পাহাৰ কয় ন তাত মানে বিমানখন একদম চূৰ্ণ বিচূৰ্ণ হৈ পৰি আছে মানে বহুত দূৰলৈকে তাৰ অংশসমূহ পৰি আছে আৰু তাত যিখিনি নিয়োজিত যিসকল আছে তেওঁলোকে উদ্ধাৰ অভিযান পুৰা অব্যাহত ৰাখিছে আৰু লগতে তেওঁলোকে একদম কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মানে সেই বস্তুসমূহ যাতে কোনেও লৈ যাব নোৱাৰে তাৰ পৰা আৰু তাত যিসকল সেই মুহূৰ্তত গৈ তাত উপস্থিত হৈছে তেওঁলোকক মানে তাত বিশেষ দেৰি থাকিবলৈ দিয়া নাই তেওঁলোকে যিসকলে গৈছে তেওঁলোকক চাই পেলাই লগালগ তেওঁলোকে তাৰ পৰা পঠিয়াই দিছে আৰু আমি মানুহৰ বা কোনোবা লোকৰ কিবা সন্ধান পাইছে নেকি তাত এজন লোকৰ সন্ধান পাইছে তেখেতৰ যি মানে শৰীৰৰ অংগ যিবিলাক মানে য'ত ত'ত পৰি থকা তেওঁলোকে পাইছে আৰু তাত দুজন আছিলে বুলি কৈছে 7টামান বাজিত হৈছে 7টামান বাজিত সময়তে এইটো মানে বিমানখন মানে ক্ৰেছ হৈছে 7টামান বজাত আমি যেতিয়া দেখিছোঁ যেতিয়া উৰি আছে উৰি থাকোঁতে আমি চাই থাকোঁ কেতিয়াবা মানে এনজয় হিচাপত আৰু আমি আশে পাশে উৰি থাকে না তেতিয়া আমি যেতিয়া শেষত দেখি পালোঁ মানে চাপৰ উৰি আছে আৰু আহি গ'ল চাপৰ পূৰা আৱাজ ডাঙৰকৈ শুনিছিলোঁ তাৰপিছত চালোঁ এইফালে ছেকেণ্ডতে মানে আৱাজ পালে আৰু ধমকৈ মাৰি দিছে তাৰপিছত জুইটো পূৰা কিবা হৈ গ'ল তাৰপিছত কোনোবা নাই পাহাৰৰ ওপৰত হয় এইটো এই ওচৰত নহয় পাহাৰৰ ওপৰত মানে পূৰা ধামাকা হৈ গ'ল এইটো আমি যেতিয়া আমি ছাছপেক্ট কৰিছোঁ এইটো মানে এইটো বিমানখনেই ক্ৰেছ হৈছে সেইকাৰণে সকলো ঠাইডোখৰ নাম কি ঠাইডোখৰ নাম মানে এইটো অঞ্চলত আমি যিটো চিনাকি কৰাটো ইংলং ইকো বুলি কয় ইংলং ইকো আশে পাশে হ'ব জেগাডোখৰ হ'ব পাৰে কিন্তু ইংলং ইকো বোলে এইটো অঞ্চলতো হয় চকীহলা প্ৰকাণ্ড শব্দ আমি শুনিছোঁ এনেকুৱা আৱাজ শুনিছোঁ চবেই শুনিছোঁ সেইকাৰণে ৰাইজে আহি আছে ইয়াতে সেইকাৰণে চবেই দেখি আৰু আমিতো দেখাওঁতে এইটো মানে বিমানখন উৰি থাকে আমাৰ আশে পাশে যিটো ইহঁতে এক্সাৰচাইজ কৰিছে নে কি কৰিছে আমি দেখি থাকোঁ তেতিয়াতে আমি বিশালকেইটা শব্দ আহিলোঁ মানে একদম চাপৰকৈ আহিছোঁ তেতিয়া চাপৰ অহাৰ লগে লগে মানে ধামাকাটো আমি শুনি পালোঁ মানে কঁপি গ'ল মানে আৰু পুত্ৰৰ অনাকাংক্ষিত মৃত্যুত মৰ্মাহত হৈ পৰিছে দুয়োগৰাকী পাইলটৰ পৰিয়াল শোক প্ৰকাশ কৰিছে এগৰাকী পাইলটৰ পিতৃয়ে পুত্ৰৰ এনে অনাকাংক্ষিত মৃত্যুত সহজভাৱে ল'ব পৰা নাই পৰিয়ালে उनके सपने और हमारे सपने कुछ अलग नहीं थे हमने सोच लिया था कि बच्चे अच्छे लाइन में जाए अच्छा काम करे बच्चों को यही कहना था कि तुम कोई भी काम करो लेकिन उसके बीच में देश आना चाहिए कोई भी काम करो तो उसमें देश सेवा आना चाहिए ये सब बातें हमारे घर में होती थी उससे और जो भी प्रेरणादायी हमारे माँ पिताजी थे उनके दादा दादी थे उनके विचारों से वो प्रेरित थे और बहुत कम समय में उन्होंने अपना लक्ष्य हासिल कर लिया था और जो टेन्योर उनको निकालना था देश सेवा करने का वो शॉर्ट पीरियड हो गया वो उसमें ज़्यादा सर्वाइव नहीं कर पाए जो भी गलती हुई है या जो भी घटना हुई है दुर्घटना हुई है उसकी जांच होगी और उसकी रिपोर्ट बाद में आएंगे वो अलग बात है लेकिन ये 4 साल के टेन्योर में निकल जाना ये हमारे लिए बहुत दुखद बात है 7:45 মানত এটা ডাঙৰ শব্দ শুনিছে আপোনালোকৰ চাগে নিশ্চয় শুনিছে তো আমি শব্দ শুনি পাই চালোঁ বাহিৰত ওলাই এইফালে পাহাৰৰ ওপৰত জুই জ্বলা দেখা পালোঁ গতিকে কালা পাহাৰটো আমাৰ ৰংখেলাং কালা পাহাৰৰ ওপৰৰ ফালে ইংলং ইপি বুলি কয় ন এইটো মই কালা পাহাৰ বুলিয়ে গম পাওঁ একচুৱেলি কালা পাহাৰ হয়তো তো আমি লগে লগে আমাৰ কামাণ্ডো পাৰ্টি আমাৰ থানা ষ্টাফ আমি 3টা টিম হয় তিনিফালৰ পৰা আমি পাহাৰত উঠিছোঁ আৰু লগতে লোকেল মানুহ চব উঠি আহিছে তো আহি পেলাই এৰাউণ্ড 12 বাজি মানত বস্তুটো স্পটটো পাইছোঁ আহি পেলাই তো প্লেনটো ক্ৰেছ হৈছে দেখিছে আৰু সেয়া আৰু দুজন পাইলট আছিলে বুলি কৈছে তো তেওঁলোকতো হেৰি নাই দুজন আছে বুলি কৈছে যোৱা নিশা যোৰহাটৰ পৰা যি উৰামৰা যিখন সুখয় 30 যুঁজাৰুমান যি দুৰ্ঘটনাগ্ৰস্ত হৈছে তাৰ পিছতেই আজি পৰে পৰা আমি দেখুৱাইছোঁ এইটো হৈছে নীলিম ব্লক যি পাহাৰ এই এটা দুৰ্গম অঞ্চল কাৰ্বি আংলঙৰ চকীহোলাৰ সমীপৰ আৰু ইয়াত
যি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল য'ত দুগৰাকী পাইলটে প্ৰাণ হেৰুৱাইছে এখন সুখোই 30 দুৰ্ঘটনাগ্ৰস্ত হৈ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু আমি দেখুৱাইছোঁ বায়ু সেনাৰ এটা দল বৰ্তমান সেই অঞ্চললৈ ৰাওনা হৈছে আৰু ইতিমধ্যেই হেলিকপ্টাৰ বা ড্ৰোনেৰে তাত অভিযান চলাই থকা হৈছে আৰু আমি দেখুৱাইছোঁ বৰ্তমান এই দলটো ৰাওনা হৈছে সেই স্থানলৈ আমি দেখুৱাইছোঁ এয়া বৰ্তমান যি অভিযান যি চলাইছে ইয়াত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে সাধাৰণ লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে আৰক্ষী আৰু স্থানীয় প্ৰশাসনে যি ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকক অনুৰোধ কৰিছে যাতে কোনো ধৰণৰ ইয়াত অসুবিধা নহয় তাৰ বাবে ইয়াৰ পৰা ৰাইজক আগবাঢ়ি নাযাবলৈ অনুৰোধ জনাইছে আৰু কালি ঘটনাটো হোৱা আপুনি গম পাইছিলে গম পাইছে আপোনালোকে দেখিছিলে দেখিছিলে এই ওপৰতে ইয়াতে ৰাতি দেখিছে ৰাতি 7:30 বাজে আপোনালোক তেতিয়া আহিছিল নেকি অঁ তাৰপিছত তেতিয়া বায়ুসেনাৰ এয়াৰফৰ্চৰ তেতিয়া আহিছে ৰাতিটো আমিতো অহা নাই অহাটো দূৰৰ পৰা দেখিছে দূৰৰ পৰা নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান এয়া যিসকল বায়ুসেনাৰ বাহিনীৰ যিসকল জোৱান আছে তেওঁলোকে বৰ্তমান সেই স্থানলৈ ৰাওনা হৈছে তাত গৈ পেলাই তেওঁলোকে বিভিন্ন দিশ তদন্ত কৰিব কিন্তু কালি ঘটনাটো আপুনি গম পায় কালি ঘটনা গম পাওঁ তেতিয়া কিমান সময়ত গম পাইছে ৰাতি সন্ধিয়া 7:30 7:42 হয় এনেকুৱা টাইমত দুখন আহিছিলে দুটা আহিছিলে এখনটো ঘূৰি গ'ল এখনটো আৱাজ কম আছে আৰু এখনটো বহুত ডাঙৰ আৱাজ দি আছিলে তেতিয়া আমি এনেই চাই আছিলোঁ তেতিয়া মানে কিবা ৰঙা এটা লাইট দেখি পাইছোঁ আমি ৰাতি প্ৰায়ে অনুশীলন কৰে নে এইপিনে প্ৰায়ে আহি থাকে নে পেৰাজেটবিলাক দেখে নাই দেখা নাই কালি প্ৰথম আহিছে কালি প্ৰথম দেখিছোঁ নিশ্চয় ইয়ালৈ কালি প্ৰথম দেখিছে দুখনকৈ সুখোই 30 আহিছিলে এখন বিমান যুঁজাৰু বিমান ইতিমধ্যে অনুশীলন কৰি যোৰহাট ঘূৰি গৈছিলে কিন্তু এই আনখন যি যুঁজাৰু বিমান ঘূৰি যোৱাৰ পথতে ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু ইতিমধ্যে বায়ুসেনা বাহিনীয়ে নিশাৰে পৰা অভিযান চলাইছিলে পুৱাৰ ভাগত হেলিকপ্টাৰ ড্ৰোন ব্যৱহাৰ কৰি অভিযান চলাইছিল লগতে বায়ুসেনা বাহিনীৰ এটা বৃহৎ দল সেই স্থানলৈ ৰাওনা হৈছে আৰু ইতিমধ্যে ব্লেক বক্স উদ্ধাৰ কৰা হৈছে কিন্তু লগতে দুয়োগৰাকী পাইলটৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু লগতে আন কি তথ্য উদ্ধাৰ কৰিব তাৰ বাবে আন এটা দল ইতিমধ্যে ৰাওনা হৈছে যি নীলিম ব্লকলৈ যোৰহাটৰ প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটা নহয় যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজ দিব স্থানীয় প্ৰাৰ্থীয়ে সাধাৰণ ঘৰৰ জনপ্ৰিয় প্ৰাৰ্থী হ'ব গৌৰৱৰ প্ৰতিদ্বন্দ্বী কেন্দ্ৰীয় কেবিনেটতেই থাকিব পবিত্ৰ মাৰ্ঘেৰিটা কাৰণ কি সেয়াও তেওঁ জনালে পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অসমৰ দৰে ৰাজ্য এখনে ভাৰত চৰকাৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পোৱাটো অত্যন্ত ভাগ্যৰ কথা আৰু অসমে সেই সুযোগ হেৰুৱাব নোখোজে সেইবাবে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান প্ৰয়োজন নাই তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত থকাটো বিচাৰোঁ অসমৰ গৌৰৱ আৰু সুনাম বৃদ্ধি কৰাটো বিচাৰোঁ 2029 চনত লোকসভা নিৰ্বাচনত আমি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰক সেইটো আমি বিবেচনা কৰিম কিন্তু বিধানসভাৰ নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰস্তাৱ ভাৰতীয় জনতা পাৰ্টীয়ে লোৱা নাই যোৰহাটত আমাৰ বহু কেইজন ভাল প্ৰাৰ্থী আছে সাধাৰণ ঘৰৰ সাধাৰণ পৰিয়ালৰ সাধাৰণ প্ৰাৰ্থী যি নেকি ৰাইজৰ মাজত জনপ্ৰিয় বহু কেইজন আছে গতিকে যোৰহাটৰ প্ৰাৰ্থী বিচৰা স্থানীয় প্ৰাৰ্থীসকলৰ প্ৰায় এজন আমি প্ৰাৰ্থী মনোনীত কৰিম আৰু শিৱসাগৰৰ আসন সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰৰ প্ৰাৰ্থী অগপৰ নে বিজেপিৰ সিদ্ধান্ত হোৱা নাই এতিয়া অসম গণ পৰিষদেও বিচাৰি আছে শিৱসাগৰ অখিল গগৈৰ মিত্ৰতাৰ নাটক চলি থাকিব মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিনলৈকে চলিব নাটক বুলি মুখ্যমন্ত্ৰীয়ে ক'লে মিত্ৰতাক লৈ অখিল গগৈয়ে বিশ্বাস কৰিব নোৱাৰি বুলি মন্তব্য আমি এতিয়াও সিদ্ধান্ত লোৱা নাই তাতে শিৱসাগৰ চিটটো গণ পৰিষদ দলেও বিচাৰে আমাৰো বহু কেইজন প্ৰাৰ্থী আছে আমি আলোচনা কৰি আছোঁ
বিৰোধীৰ মিত্ৰতাত আজি লাগিব চিলমোহৰ গৌৰৱ গগৈৰ উপস্থিতিত আজি বিৰোধীৰ বৈঠক AJP অৰ্থাৎ জাতীয় পৰিষদ লগতে CPI, CPIM, APHLCৰ নেতৃত্ব থাকিব এই বৈঠকত আসনৰ ভাগ বটোৱাৰা আজি হ'ব সম্পন্ন 2 বজাত গুৱাহাটীৰ হোটেল গ্ৰীণউডত সম্পন্ন হ'ব এই বৈঠক বিয়লি 3:30 বজাত সম্বোধন কৰিব উমৈহতীয়া সংবাদমেল আজি আসন ভাগ বটোৱাৰা হ'ব আৰু 3:30 বজালৈকে এতিয়া অপেক্ষা কৰিব লাগিব আসনৰ ভাগ বটোৱাৰা কি ধৰণে সকলোৱে মিলালে এই পৰ্যন্ত বৈঠকলৈ কিন্তু আমন্ত্ৰণ পোৱা নাই ৰাইজৰ দলে আৰু হেয়াহে হৈছে এটা লক্ষণীয় বিষয় ৰাইজৰ দল অবিহনেই মিত্ৰতা হোৱাৰ আছে সম্ভাৱনা বিৰোধীৰ সৈতে বৈঠক সম্পূৰ্ণ হোৱাৰ পিছতে ঘোষণা কৰিব কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা কোনবা দুই এটা সিটত আমাৰ গণ্ডগোল আছে হিটো আমাৰ সব সকলোৱে হ'ব আজি আলোচনা হ'ব কালিও আলোচনা হ'ব পৰখিও আলোচনা হ'ব কিন্তু বিজেপিতকৈ আমি এখোজ আগত বিজেপি মিত্ৰজোঁটতকৈ আমি এখোজ আগত আমি আছো আজি কেৱল আলোচনাই হ'ব নে ফাইনেলো হ'ব না আলোচনা হৈ থাকিব আজিও হ'ব কালিও হ'ব পৰখিও হ'ব অন্ততঃ বিজেপিতকৈ আমি এডভান্স আছো বিজেপিটো 10 তাৰিখ কৈছে তেওঁলোকে আমি তেওঁলোককে আগত আমাৰ ক্লিয়াৰ হৈ আছে আমি অকল ৰখি আছো বিজেপি এজেপিৰ কি হ'ব কোনবা দুই এটা সিটত আমাৰ গণ্ডগোল আছে হিটো আমাৰ সব সকলোৱে হ'ব আজি আলোচনা হ'ব কালিও আলোচনা হ'ব পৰখিও আলোচনা হ'ব অজাপা নেতাগৰাকীয়ে স্পষ্টকৈ কৈছে আসনৰ ভাগ বটোৱাৰা আজি হ'ব সম্পন্ন আজি তেওঁলোক বিজেপিতকৈ আগত আছে আৰু লগতে 2 বজাত গুৱাহাটীত অৰ্থাৎ হোটেল গ্ৰীণউডত যিখন বৈঠক সেই বৈঠকৰ পিছত 3:30 বজাৰ সংবাদমেললৈ এতিয়া অপেক্ষা কিন্তু ৰাইজৰ দলৰ প্ৰসংগ আমি পোনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক বিক্ৰম বৰাৰ সৈতে বিক্ৰম ৰাইজৰ দলক কিয় মতা নহল বা ৰাইজৰ দল কেনেকৈ এলাগী হৈ পৰিল গীতাশ্ৰী প্ৰথম কথা হৈছে চাওক বিগত 2টা মাহে বিৰোধী ঐক্যৰ নামত কংগ্ৰেছ আৰু অখিল গগৈ যথেষ্টখিনি লম্ফজম্ফ কৰিলে বা এখন নাটক ইতিমধ্যে অসমৰ ৰাইজক কংগ্ৰেছ আৰু অখিল গগৈ দেখুৱালে আৰু সমষ্টিৰ যে অংক তেওঁলোকৰ মিলা নাছিল সেই কথাখিনি ইতিমধ্যে সকলোৱে বুজি উঠিছিল আৰু এই পৰ্যন্ত তেওঁলোকৰ সমষ্টিৰ অংক মিলা নাই যাৰ বাবে কোনোবাখিনিত এই মুহূৰ্তত গৌৰৱ গগৈ অখিল গগৈক এই বিৰোধী ঐক্যৰ যিটো আসন বুজাবুজি আছে তাৰ পৰা কোনোবাখিনিত ছাইড কটাই দিছে বা আউট কৰি দিছে পিছত যদি আকৌ ইন হয় আমি সেই কথা নাজানো কিন্তু এই মুহূৰ্তত এক প্ৰকাৰ অখিল গগৈ বিৰোধী ঐক্যৰ পৰা আউট হৈছে আৰু সেইবাবে অখিল গগৈক আজি যিখন বিৰোধী ঐক্যৰ বৈঠক কেইটামান মুহূৰ্তৰ পাছতেই হোটেল গ্ৰীণউডত অনুষ্ঠিত হ'ব তাৰ পাছতেই সংবাদমেল সম্বোধন কৰি আসন বুজাবুজি চূড়ান্ত কৰিব সেই বৈঠকখনলৈ বা সেই সংবাদমেলখনলৈ ৰাইজৰ দলক আমন্ত্ৰণ জনোৱা হোৱা নাই কালি নিশাৰ ভাগতেই প্ৰতিটো ৰাজনৈতিক দলক আমন্ত্ৰণ জনোৱা হৈছে অসম জাতীয় পৰিষদক আমন্ত্ৰণ জনোৱা হৈছে CPIক আমন্ত্ৰণ জনোৱা হৈছে CPIMক আমন্ত্ৰণ জনোৱা হৈছে CPIML আৰু কাৰ্বি ভূমিৰ ৰাজনৈতিক দল APHLCক আমন্ত্ৰণ জনোৱা হৈছে কিন্তু লক্ষণীয়ভাৱে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক বা ৰাইজৰ দলৰ নেতৃবৃন্দক কংগ্ৰেছে আমন্ত্ৰণ জনোৱা নাই যাৰ ফলত এই মুহূৰ্তত নিশ্চিত হৈ গৈছে যে কোনোবাখিনিত কংগ্ৰেছে এই বিৰোধী ঐক্যৰ আসন বুজাবুজিৰ পৰা বিৰোধীৰ যি মিত্ৰতা আছিল সেই মিত্ৰতাৰ পৰা ৰাইজৰ দলক বাহিৰ কৰি দিছে ইয়াৰ কাৰণ কি থাকিব পাৰে ইয়াৰ প্ৰধান কাৰণ এইটোৱে যে সমষ্টিৰ নিমিলা অংক অখিল গগৈৰ সৈতে কংগ্ৰেছৰ সমষ্টিৰ অংক নিমিলে বাকী কেইটা দলৰ সৈতে অংক মিলি গৈছে কিন্তু অখিল গগৈৰ সৈতে নিমিলে অখিল গগৈ কেইটামান এনেকুৱা ধৰণৰ সমষ্টি বিচাৰে যিকেইটা সমষ্টিত কংগ্ৰেছে ভাবে তেওঁলোকৰ শক্তি যথেষ্ট পৰিমাণ আছে হয় তেওঁলোকে পূৰ্বতে নিৰ্বাচন খেলিছে পৰাস্ত হলেও যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ প্ৰাৰ্থী ইতিমধ্যে আছে তেনেকুৱা সমষ্টিকেইটা অখিল গগৈক লাগে উদাহৰণস্বৰূপে মন্দিয়া সমষ্টিটোত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি কয় কিন্তু বিভিন্ন সময়ত আব্দুল খালেকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব নিদিয়ে কিন্তু অখিল গগৈও বিচাৰে যে চেয়াৰমান আলী আহমেদে মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিবই গতিকে এই যিটো সমষ্টি এই সমষ্টিক লৈ এটা গণ্ডগোল লাগি আছে ঢিং সমষ্টিটো অখিল গগৈ দাবী কৰি আছে যে অখিল গগৈক লাগে কিন্তু কংগ্ৰেছে ঢিং সমষ্টি নিদিয়ে কাৰণ বটদ্ৰবাৰ বৰ্তমানৰ এতিয়া বটম লাইন এই ধৰণে বুজি ল'ব পাৰি নেকি যে বিৰোধী ঐক্য বিৰোধী মিত্ৰজোঁট মাইনাছ ৰাইজৰ দল হয় এই মুহূৰ্ততো যিখন পিকচাৰ সেই পিকচাৰখনে এয়াই কৈছে বিৰোধী মিত্ৰজোঁট মাইনাছ অখিল গগৈ এই কাৰণে যে অখিল গগৈ প্ৰায় এই মুহূৰ্তত বিৰোধী মিত্ৰজোঁটৰ পৰা আউট হৈ গৈছে আমি আকৌ কৈছো যে অখিল গগৈ পুনৰ ইন হ'ব পাৰে পুনৰ অখিল গগৈৰ সৈতে সুকীয়াকৈ আলোচনা হ'ব পাৰে সেই কথা আমি নাজানো কিন্তু এই মুহূৰ্তত অখিল গগৈ আউট হৈছে কিন্তু ডাঙৰ কথাটো এইটোৱে যে বিৰোধী ঐক্যৰ বৈঠকৰ খবৰ পোৱাৰ লগে লগে অখিল গগৈ কিন্তু এই মুহূৰ্তত থৰকাচুটি কৰবাত হেৰুৱাইছে অখিল গগৈ কাজিৰঙাত আছে কাজিৰঙা অৰ্কিড পাৰ্কত অখিল গগৈ আছে আৰু অখিল গগৈ এই মুহূৰ্তত কংগ্ৰেছ নেতৃবৃন্দৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যাতে তেওঁলোকৰ সৈতে বৈঠকত বহে কিয় ৰাইজ
ৰাইজৰ দলক একাষৰীয়া কৰি বৈঠক অনুষ্ঠিত কৰিবলগীয়া হৈছে এই কথাবোৰ অখিল গগৈয়ে জানিব বিচাৰিছে কাৰণ অখিল গগৈ কালিৰ দিনটোত অখিল গগৈ পুনৰ ডেডলাইন বান্ধি দিছে আৰু অখিল গগৈ এই ডেডলাইনক কোনো পধ্যে একফালে চাবলৈ গ'লে কিন্তু বিক্ৰম অখিল গগৈ এৰা ধৰা কৰিবলৈ কৰবাত যেন তেওঁ মান্তি হৈ আছে কিয়নো তেওঁ ডেডলাইন দিছে যদি সেই ডেডলাইন আকৌ নিজৰ দিয়া ডেডলাইন তেওঁ আকৌ পিছুৱাইছে বা আকৌ নতুনকৈ তেওঁ ডেডলাইন দিছে আকৌ এবাৰ শনিবাৰৰ কথা আপুনি জনালেই তেনেহ'লে অখিল গগৈ হয়তো এতিয়া কৰবাত আশা কৰি আছে যে এই ধৰণৰ কথা বতৰা হৈ থাকিলেও মাৰ্ঘেৰিটাত কংগ্ৰেছেও টিকট দিছে এজনক ৰাইজৰ দলেও এজনক টিকট দি দিছে মাৰ্ঘেৰিটাৰ দৰে সমষ্টি এটা যদি উদাহৰণ হিচাপে লওঁ বা মন্দিয়াৰ কথাই যদি কওঁ খেলিমেলি মন্দিয়াক লৈ হৈ আছে কিন্তু তাৰ মাজতো কৰবাত অকণমান বুজাপৰা কৰিবলৈ এতিয়া হয়তো অখিল গগৈ বাট চাই ৰৈছে প্ৰথম কথা হৈছে যে চাওক কংগ্ৰেছ আৰু ৰাইজৰ দল অখিল গগৈ কোনো এৰা ধৰাৰ ৰাজনীতিটো থকাই নাই যদিহে তেওঁলোকে এৰা ধৰাৰ ৰাজনীতিত বিশ্বাস কৰিলেহেঁতেন তেওঁলোকে যদিহে মিত্ৰতা বিচাৰি এৰা ধৰাৰ ৰাজনীতিলৈ গ'লহেঁতেন তেতিয়াহ'লে মিত্ৰতা তেওঁলোকৰ কেতিয়াবাই হ'লহেঁতেন এই যিখন লম্ফজম্প কৰিব লগা হ'ল এই যিখন নাটক কৰিব লগা হ'ল এই নাটকখন বিগত 2 মাহে কৰিব নালাগিলহেঁতেন কাৰণ অখিল গগৈ বাৰে বাৰে কৈ আছিল আমাৰ সমস্যা সমাধান হৈ যাব মাত্ৰ 2 ঘণ্টা বহিলেই হ'ব সমষ্টিৰ বুজাবুজি হৈ যাব কিন্তু বহিবলৈ নামাতিলে অন্তত এতিয়ালৈকে কংগ্ৰেছে নামাতিলে কিন্তু লগতে এতিয়া অজাপ CPI CPIM APHLC কেনেকৈ আচলতে আসনৰ ভাগ বতৰা হ'ব পাৰে অজাপক 9খনমান আসন তেওঁলোকে বিচাৰিছে CPIও বিচাৰিছে CPIMও বিচাৰিছে এই মুহূৰ্তত মই আপোনাক সেই আপডেটখিনি দি দিওঁ অসম জাতীয় পৰিষদে এই মুহূৰ্তত 10খন আসন লাভ কৰিছে আৰু এখন আসন অসম জাতীয় পৰিষদে লাভ কৰাৰ সম্ভাৱনা আছে বৰাকৰ এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে অসম জাতীয় পৰিষদে পলাশবাৰী আসনখন লাভ কৰিব বজালী আসনখন লাভ কৰিব মৰিগাঁও লাভ কৰিব সৰুপথাৰ ইতিমধ্যে লাভ কৰিব সংখ্যালঘু সমষ্টি বিন্নাকান্দিৰ আসনখন লাভ কৰিব ধেমাজি লাভ কৰিব খুৱাং লাভ কৰিব সদিয়া সমষ্টি লাভ কৰিব এই সমষ্টি কেইটা লাভ কৰিব আৰু বৰহমপুৰ সমষ্টিটো লাভ কৰিব আৰু বৰহমপুৰ সমষ্টিৰ এই মুহূৰ্তত মই এটা আপডেট দি থওঁ বৰহমপুৰ সমষ্টিটোক লৈ কিন্তু কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ দুইটা ৰাজনৈতিক দলেই কিন্তু চিন্তিত হৈ আছে বৰহমপুৰ সমষ্টিটো কংগ্ৰেছে ইতিমধ্যে অসম জাতীয় পৰিষদক এৰি দিছে আৰু অসম জাতীয় পৰিষদে প্ৰাৰ্থী হিচাপে আগবঢ়াই দিছে ৰাজেন গোহাঁইক কিন্তু শেহতীয়াকৈ যিটো ফিল্ড সাৰ্ভে ৰিপৰ্ট আহিছে গীতাশ্ৰী আপুনি শুনিলে আচৰিত হ'ব সেই ফিল্ড সাৰ্ভে ৰিপৰ্টত কিন্তু ৰাজেন গোহাঁই পক্ষে কিন্তু বৰহমপুৰ সমষ্টিত ভোট যেন একেবাৰে নাই ফিল্ড ৰিপৰ্টটোক লৈ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ দুইটা দলে চিন্তিত হৈছে ফিল্ড ৰিপৰ্টটো সাৰ্ভেৰ ডাটাখিনি এনেকুৱা আছে বৰ্তমানৰ যিগৰাকী বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ পক্ষে এই মুহূৰ্তত 32% ভোট আছে তাৰ পাছত মণিমাধৱ মহন্তৰ পক্ষে সেই সমষ্টিটোত 29% ভোট আছে লক্ষণীয়ভাৱে ৰাজেন গোহাঁইৰ পক্ষে সেই সমষ্টিটোত ভোট আছে কিন্তু ফিল্ড সাৰ্ভে ৰিপৰ্ট মতে 7% মাত্ৰ 7% আপুনি চিন্তা কৰিব আৰু এই বিৰোধী শিবিৰত যোগদান কৰিবলৈ চৰ্চা কৰি থকা এজন নেতা কিন্তু পক্ষে কিন্তু ভোট কিন্তু যথেষ্ট পৰিমাণে আছে সেই নেতাগৰাকীৰ পক্ষে ভোট আছে প্ৰায় 27% গতিকে এই যেটো সমস্যা ৰিপৰ্ট যেটো আহিছে সাৰ্ভে ৰিপৰ্ট কেইবাটাও যেহেতু এজেন্সিয়ে তেওঁলোকে সাৰ্ভে কৰিছিল কংগ্ৰেছে বা অসম জাতীয় পৰিষদে দায়িত্ব দিছিল আৰু তেওঁলোকৰ যেটো সাৰ্ভে ৰিপৰ্ট আহিছে এই সাৰ্ভে ৰিপৰ্টটোক লৈ কিন্তু বৰহমপুৰ সমষ্টিটোক লৈ বিৰোধী উদ্বিগ্ন হৈছে গীতাশ্ৰী নিশ্চয় ধন্যবাদ আপুনি নজৰ ৰাখক আৰু আমাক জনাই থাকিব আমি আপডেট ল'ম আপোনাৰ পৰা যেহেতু এই বৈঠকখন আৰু যিকোনো মুহূৰ্তত আৰম্ভ হ'ব মাজত কিছু সময় 3:30 বজাৰ সংবাদ মেলখনলৈ আচলতে সকলোৰে দৃষ্টি নিশ্চয়কৈ নিবদ্ধ থাকিব সেই 3:30 বজাৰ সংবাদ মেলখনত আজি আসনৰ ভাগ বতৰাৰ কথা এই দলকেইটাৰ সৈতে কংগ্ৰেছে কি ধৰণে কৰিলে সেয়া ঘোষণা কৰিব নে আকৌ পিছুৱাব লক্ষণীয় হ'ব ঐতিহাসিক বৰপেটা সত্ৰৰ 5দিনীয়া দৌল মহোৎসৱৰ আজি হৈছে অন্তিমটো দিন আজি খুৱেৰী অৰ্থাৎ ফাকুৱাত আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ বৰপেটা সত্ৰৰ লগতে বাট-পথ সকলো আবিৰৰ ৰঙৰ লগতে হোলীগীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে বৰপেটাৰ আকাশ বতাহ পৰিৱেশ উদ্ভাসিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে বৰপেটা সত্ৰৰ দৌল উৎসৱৰ আছে সুকীয়া মহত্ব এসুকীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু গোসাই যেতিয়া লৈ অনা হয় পুনৰবাৰ তাৰ সমান্তৰালকৈ দেখা যায় যে চাৰিওপিনে কেৱল হোলীগীতৰ মূৰ্ছনা থাকে আৰু এতিয়াও সকলোৱে ফাকু খেলিছে ৰঙীন হৈ পৰা এটা পৰিৱেশ 5দিনীয়াকৈ বৰপেটা সত্ৰৰ এই দৌল মহোৎসৱ বা বৰপেটা সত্ৰৰ এই পৰিৱেশ আজি খুৱেৰীৰ লগে লগে অন্ত পৰে 5দিনীয়া দৌলৰ বা 5দিনীয়া দৌল মহোৎসৱৰ আৰু বৰপেটা সত্ৰৰ পৰিচালনা সমিতিৰ ফালৰ পৰা বিশেষ ব্যৱস্থা কৰা হৈছে আজি ৰঙীন হৈ পৰিছে বৰপেটা
শেহতীয়াকৈ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে সংযুক্ত হৈছোঁ। বলেন, পৰিৱেশ আমাক দেখুৱাওক, চাৰিওপিনে আবিৰৰ ৰঙেৰে ৰঙীন এটা পৰিৱেশ। হয় গীতাশ্ৰী, আবিৰৰ ৰঙেৰে ৰঙীন হৈ উঠিছে সত্ৰ নগৰী বৰপেটা, আৰু বৰপেটাত দেখিবলৈ পোৱা গৈছে এতিয়া উদুলি মুদুলিময় এক পৰিৱেশ, কিয়নো কেইটামান মুহূৰ্তৰ পিছতে গোসাঁই ফুৰাব আৰু গোসাঁই প্ৰদক্ষিণৰ এই প্ৰাকখনত দেখিবলৈ পোৱা গৈছে। বৰপেটাৰ সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে এতিয়া হোলী গীতেৰে গুঞ্জৰিত হৈছে। আনফালে দেখিবলৈ পোৱা গৈছে এয়া বৰপেটা কীৰ্তন ঘৰৰ সন্মুখভাগত এয়া উদুলি মুদুলিময় এই পৰিৱেশ, সকলোৱে এয়া হাতত ফাকুৱা লৈছে, আবিৰৰ ৰঙেৰে ৰঙীন কৰিছে আৰু সকলোৰে জীৱন যাতে উজ্জ্বল হয় তাৰ কামনা কৰিছে। এয়া বৰপেটাৰ আৱেগ আৰু বৰপেটাৰ স্বাভিমানৰ প্ৰতীক প্ৰাণৰ হোলী, আৰু এয়া প্ৰাণৰ হোলীৰ এয়া বৰপেটাৰ কীৰ্তন ঘৰৰ প্ৰাংগণত দেখিবলৈ পোৱা গৈছে এক বিশেষ পৰিৱেশ, য'ত দেখিব পোৱা গৈছে এফালে হোলী গীতৰ মূৰ্ছনা আৰু আনফালে দেখিবলৈ পোৱা গৈছে আনন্দৰ এক লহৰত এই মুহূৰ্তত বিলীন হৈছে ইয়াৰ সকলো ৰাইজ। হাজাৰ হাজাৰ এয়া সকলোৰে মনত এয়া উৎসাহ উদ্দীপনা, কাৰণ এই প্ৰাণৰ হোলীলৈ সকলোৱে অপেক্ষাৰত হৈ থাকে, আৰু সেয়া হোলীৰ এয়া আনন্দ উৎসাহৰ মাজত এই মোৰ দেখিবলৈ পোৱা গৈছে আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে এয়া চৌপাশ, ভক্তিৰ মংগল বাদ্যৰে মুখৰিত হৈছে, আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে সকলোৱে অপেক্ষাৰ ক্ষণ গণিছে মাথোন সেই মুহূৰ্তলৈ, য'ত আৰম্ভ হ'ব কেইটামান মুহূৰ্তৰ পিছতে। দাদা ক'ৰ পৰা আহিছে? সুন্দৰীয়া সত্ৰৰ পৰা। কেনেকুৱা? যথেষ্ট মানুহৰ সমাৱেশ কৰিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। নিশ্চয়কৈ আমি আগুৱাই যাম, কিছু দৃশ্যাংশ দেখুৱাম। হোলী গীতৰ মূৰ্ছনা এই মুহূৰ্তত আমি দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম। এয়া আবিৰৰ ৰঙত এতিয়া ৰঙীন হৈছে সকলো, বীৰ দি বাট নোপোৱা এক পৰিৱেশ, আৰু সেই পৰিৱেশৰ মাজত সকলোৰে প্ৰথম দিনটোৰ পৰাই যিদৰে উৎসাহ উদ্দীপনা আৰু একেদৰে দেখিবলৈ পোৱা গৈছে আজি এই মুহূৰ্তৰ এই ক্ষণখিনিতো দেখিবলৈ পোৱা গৈছে গোসাঁই কেইটামান মুহূৰ্তৰ পিছতে যি গোসাঁই প্ৰদক্ষিণ হ'ব, আৰু তাৰ প্ৰাকখনত এইদৰে দেখিবলৈ পোৱা গৈছে সকলোৱে যেন অপেক্ষা কৰি থকা সেই মুহূৰ্তত। এই মুহূৰ্তত আমি দেখুৱাবলৈ লৈছোঁ এয়া প্ৰাণৰ হোলী গীতেৰে মজগুল হৈ থকা এয়া বৰপেটাৰ আকাশ বতাহৰ দৃশ্য কিছু আমি দেখুৱাই।
এইদৰে দেখিব পোৱা গৈছে হোলী গীতৰ সুৰৰ লহৰত এই মুহূৰ্তত মজগুল এয়া সত্ৰনগৰী বৰপেটা আৰু বৰপেটাত এয়া উখল মাখল পৰিৱেশ এয়া সকলোৱে মাথোন অপেক্ষা কৰি থকা সেই মুহূৰ্ত আৰু এই সময়খিনি এতিয়া সমাগত ৰাতিপুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে ভক্তৰ বৃদ্ধি বাট নোপোৱা পৰিৱেশ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এয়া উৎসাহৰ থল এই মুহূৰ্তত বৰপেটাত এটাৰ পিছত আনটোকৈ গ্ৰুপে এই মুহূৰ্তত পৰিৱেশন কৰিছে হোলী গীত আৰু এই হোলী গীতেৰে তেখেতসকলে ধৰি ৰাখিছে প্ৰতিগৰাকী এইদৰে দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আনটোকৈ হোলী গীতৰ লহৰত এয়া দেখিব পোৱা গৈছে গ্ৰুপৰ পৰিৱেশন কৰিছে আবিৰৰ ৰঙত এতিয়া ৰঙীন হৈ পৰিছে বৰপেটাৰ আকাশ বতাহ আৰু বিশেষকৈ বৰপেটাৰ এয়া আকাশ বতাহত আমি এইদৰে দেখিবলৈ পাইছোঁ সকলোৰে মনত উৎসাহ কৰা আনন্দ সকলোৰে মনত সজীৱতা বৃদ্ধি পাইছে কাৰণ এই সময়খিনিলৈ সকলোৱে যেন অপেক্ষা কৰি থাকে হোলী কেনেকুৱা বহুত ভাল অনুভৱ আমাৰ ইয়াত প্ৰত্যেক বছৰে মানে হয় আৰু ভাল লাগিছে হোলী খেলিছা হয় হয় এয়া দেখিব পোৱা গৈছে আৰু এয়া হোলীৰ আনন্দ গীতৰ মাজতে এয়া মজগুল হৈ পৰিছে সকলোৱে কাৰণ এই সময়খিনিলৈ সকলোৱে অপেক্ষা কৰি থাকে আৰু এয়া আমি দেখুৱাইছোঁ দৌলগৃহৰ সন্মুখভাগৰ পৰা আমি দৃশ্য দেখুৱাইছোঁ এইদৰে সকলোৱে বহি পৰিছে সকলোৱে অপেক্ষা কৰিছে বিভিন্নজন বিভিন্ন প্ৰান্তৰ পৰা সেই সমাৱেশ ঘটিছে এয়া উৎসৱৰ স্থলী দ্বিতীয় বৈকুণ্ঠপুৰী এয়া বৰপেটাত আৰু বৰপেটাত এয়া মুদুলি মই এই পৰিৱেশৰ মাজত পুনৰবাৰ দৃশ্যাংশ দেখুৱাইছোঁ আমি এয়া সকলোৱে নাচি বাগি এইদৰে সকলীয়া কথাই
নাচি বাগি তেখেতসকলে প্ৰদৰ্শন কৰিছে। কেনেকুৱা ভণ্টি? ভাল লাগিছে, যিহেতু আমাৰ ঐতিহ্যমণ্ডিত আমাৰ বৰপেটা সত্ৰত হোলী চলিছে। মই গোটেই অসমবাসীক অনুৰোধ জনাইছো যে এবাৰ আহক, এবাৰ বৰপেটাৰ হোলী চাওক। কৈলা বাবা কি কৈলা বাবা কি জয়। এইদৰে আচলতে সকলোৰে মনত যিখিনি উৎসাহ আছে, আনন্দ, আৰু সেই উৎসাহ আনন্দৰে তেখেতসকলে ভৰপূৰ হৈ উঠিছে। এফালে মাংগলিক ধ্বনি, আনফালে ভক্তিৰ মংগল বাদ্য, আৰু আনফালে হোলী গীতৰ মূৰ্ছনা, আৰু তাৰ মাজত দেখিবলৈ পোৱা গৈছে জীপালময় এই পৰিৱেশ। এয়া ধন্যবাদ। ইজনে আনজনক আবিৰ সানিছে, আৰু এই সুঁৱৰীৰ এই বিশেষ দিনটোলৈ বৰপেটাবাসীৰ উৎসাহ। নিশ্চয় আৰু কথা পাতক তাত থকা লোকসকলৰ সৈতে। বলে মই গুৱাহাটীৰ পৰা আহিছো। কেনেকুৱা হোলী আনন্দ কেনেকুৱা বুলি ভাবিছিলা নে কেনেকুৱা ভাবিছিলা? মানে কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাছিলো, বাট তাতকে মানে যিমান ভাবিছিলো তাতকে মানে বহুত বেছি ভাল লাগিছে। আৰু থেংক ইউ, হেপী হোলী। হোলী খেলিলা ভালকে? খেলিলো। কেনেকুৱা এনেকুৱা ভাবিছিলা নে? নাই কম ভাবিছিলোঁ, কিন্তু আহি কিনে গম পালোঁ বেছি হয় বুলি। এইটো প্ৰথম মন মানি আমি শিকো। কেনেকুৱা হোলী খেলিলা নাই মা? ভাল হোলী খেলিলা? আঁকোৱা দিলা? কেনেকুৱা মানুহৰ যথেষ্ট সমাগম এইবাৰ বহুত বেছি, এইবাৰ বহুত বেছি, আগৰ তুলনাত বহুত বেছি এইবাৰ। বহু মানুহ দূৰ দূৰণিৰ পৰা আহিছে, আমি দেখিছোঁ যে। আৰু হয়তো সময় যিমানে বৃদ্ধি হ'ব আৰু সিমানে হয়তো গোসাঁই ঘৰ যেতিয়াই প্ৰদক্ষিণ পৰ্ব আৰম্ভ হ'ব, সেই সময়ছোৱাত আৰু অধিক মানুহৰ সমাগম বৃদ্ধি হ'ব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে বিৰোধী বাট নোপোৱা এটা পৰিৱেশৰ সূচনা ইতিমধ্যে হৈছে, আৰু তাৰ লগে লগে যদি চোৱা হয় আৰু হয়তো মানুহৰ ইয়াত যথেষ্টখিনি আচলতে চলাচল কৰিব নোৱাৰা এক প্ৰকাৰ পৰিৱেশৰ সদৃশ পূৰ্বৰ পৰিৱেশসমূহ দেখিবলৈ পোৱা হয়। গতিকে এইবাৰো হয়তো সেই একেই পৰিৱেশৰ সূচনা হ'বলৈ গৈ আছে। এক প্ৰকাৰ ক'ব পাৰি একাকাৰময় হৈ পৰিছে। সকলোৱে আচলতে ৰঙত ৰঙীন হৈ থকা এয়া বৰপেটাবাসীৰ এয়া প্ৰাণৰ হোলী, আৰু এই উৎসাহৰ মাজত এতিয়া সকলোৱে এইদৰে দুগুণ উৎসাহ দেখিব পোৱা গৈছে। আৰু বলেন সঁচাকৈ এটা অনন্য পৰিৱেশে বিৰাজ কৰিছে। বহুতেই কৈছে যে এইবাৰ যথেষ্ট ভিৰ হৈছে, পূৰ্বৰ তুলনাত ভিৰ বহুখিনি বেছি। বিভিন্ন ঠাইৰ পৰা বৰপেটাৰ এই দৌল উৎসৱত ভাগ ল'বলৈ আৰু নিজকে এই ধৰণে বিলীন কৰিবলৈ ৰঙে ৰসে একাকাৰ হৈ পৰিছে। বহু ঠাইৰ পৰা বহু লোক আহিছে। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ আহিম। বলেন আৰু আজি সামৰণি পৰিব দৌল গোবিন্দ মন্দিৰৰো দৌল উৎসৱ। প্ৰভু দৌল গোবিন্দক ফাকু যাচি আনন্দত আত্মহাৰা ভক্তসকল। নাচি বাগি প্ৰভুক এবছৰৰ বাবে বিদায় দিবলৈ সাজু উত্তৰ গুৱাহাটীবাসী। দিহিং সত্ৰৰ ঘুনুচা বাৰীলৈ সদল বলে যাত্ৰাৰ বাবে সাজু হৈছে ৰাইজ, আৰু পানীৰে ধুই চাফা কৰা হৈছে মন্দিৰ চৌহদ। সকলোৱে নাচি নাচি প্ৰভু দৌল গোবিন্দক জনাইছে সশ্ৰদ্ধ প্ৰণাম। দিনৰ 2 বজাত আৰম্ভ হ'বলগীয়া ঘুনুচা যাত্ৰাত ভাগ ল'ব শ লোকে। হয়, 5 দিনীয়া উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ আজি সামৰণি পৰিব। আৰু এই 4টা দিনত যি আনন্দৰ লহৰ উঠিছিল দৌল গোবিন্দ মন্দিৰত, প্ৰতিজন ভক্তই ভগৱন্তক ফাকু যাচি শ্ৰদ্ধা ভক্তি নিবেদন কৰিছিল, আৰু এই 5 দিনে প্ৰভুৰ সৈতে থাকি আনন্দত মছগুল হৈছিল। কিন্তু আজি যিহেতু সামৰণি পৰিব, ঘুনুচা যাত্ৰাৰে সামৰণি পৰিব এই উত্তৰ গুৱাহাটী দৌল উৎসৱৰ, আৰু তাৰ বাবে এতিয়া সকলোৱে যেন এফালে আনন্দ আনফালে বিষাদৰ চিন দেখা গৈছে প্ৰত্যেকৰে মুখত। কিয়নো প্ৰভুৰ সৈতে আটাইকেইদিন থাকি ফাকু খেলি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকে আনন্দত মছগুল হৈ আছিল। আৰু আজি বিদায়খনত এনেদৰে দৌল গোবিন্দ মন্দিৰত ফাকু গীতৰ জৰিয়তে প্ৰভুক বিদায় দিব ওলাইছে। এনেদৰে আনন্দৰ লহৰ উঠিছে উত্তৰ গুৱাহাটী দৌল গোবিন্দ মন্দিৰত, আৰু প্ৰভুক এই বিদায়খনত ঘুনুচা যাত্ৰাৰ এই বিদায়খনত
তেওঁলোকে এনেদৰে হোলী গীতেৰে সম্ভাষণ শ্ৰদ্ধা নিবেদন কৰিছে। আজি ডিব্ৰুগড় বিজেপিৰ মাণ্ডলিক কাৰ্যালয় মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ জীৱন নগৰত নিৰ্মাণ কৰা হৈছে বিজেপিৰ অত্যাধুনিক কাৰ্যালয়টো। প্ৰায় 12 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে কাৰ্যালয়টোৰ ভৱন। 8খন জিলাৰ 48টা সমষ্টিক সাঙুৰি নিৰ্মাণ কৰা হৈছে এই মাণ্ডলিক কাৰ্যালয়টো। কাৰ্যালয়টোত থাকিব কনফাৰেন্স হল, কম্পিউটাৰ গৃহ, অতিথিৰ বাবে থাকিব পৰা সুবিধা থাকিব। কিছু কোঠা সংলগ্ন কৰা হৈছে কাৰ্যালয়টোতে। মুকলি অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে উজনি আৰু উত্তৰ অসমৰ বিজেপি বিধায়কসকল, চৰকাৰী বিষয়া, বিজেপি কৰ্মী আৰু স্থানীয় লোক। আজি আমাৰ ডিব্ৰুগড় জিলাত অসমৰ দ্বিতীয় ৰাজধানী আৰু সেইকাৰণে ডিব্ৰুগড়ত আমি জিলা কাৰ্যালয় নিৰ্মাণ নকৰি আমি মাণ্ডলিক কাৰ্যালয় নিৰ্মাণ কৰিছোঁ। আৰু আজি এই মাণ্ডলিক কাৰ্যালয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, মোৰো উপস্থিত থকাৰ সৌভাগ্য হ'ল। আমাৰ কাৰ্যকৰ্তাসকলৰ বাবে ইয়াক আমি উৎসৰ্গা কৰিছোঁ। অত্যন্ত সুখৰ খবৰ, আনন্দৰ খবৰ। লগতে ডিব্ৰুগড় চহৰৰ বাবেও এটা ঐতিহাসিক দিন হৈ পৰিগণিত হ'ব। এটা ৰাজনৈতিক দলৰ কাৰ্যালয়, এটা মাণ্ডলিক কাৰ্যালয়, সুবৃহৎ কাৰ্যালয়, সকলো সা সুবিধাৰে পৰিপূৰ্ণ, আধুনিক সা সুবিধাৰে পৰিপূৰ্ণ এই কাৰ্যালয়টি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় চহৰত এনেধৰণে নিৰ্মাণ কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া খন্তেক সময়ৰ পাছতেই ইয়াত উপস্থিত হ'ব। এই কাৰ্যালয়টি ৰাইজৰ বাবে মুকলি কৰি দিব। এই মাণ্ডলিক কাৰ্যালয়ত আমাৰ এটা 400 লোক বহিব পৰা এটা অত্যাধুনিক সা সুবিধাৰে এটা কনফাৰেন্স হল আছে, যিটো অজাপৰ 9টা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা হৈছে প্ৰকাশ। খোৱাগত লুৰিণজ্যোতি গগৈ, ধেমাজিত নৰেন পাল, পলাশবাৰীত পংকজ লোচন গোস্বামী, বজালিত প্ৰাৰ্থী হ'ব দিলীপ বৰুৱা, সৰুপথাৰত জীৱন চুতীয়া, বিন্নাকান্দিত ৰেজাল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, ডিব্ৰুগড়ত মইনাক পাত্ৰ, শদিয়াত জগদীশ ভূঞা অজাপৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা। আব্দুৰ ৰছিদ মণ্ডল কোনো ফেক্টৰী নহয়, এ কে ৰছিদ আলমৰ বাবে। গোৱালপাৰাতে মন্তব্য কৰিছে আব্দুৰ ৰছিদ মণ্ডলে। পূব গোৱালপাৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুৰ ৰছিদ মণ্ডলৰ সৈতে যুঁজ নহয় বুলি আত্মবিশ্বাসী এ কে ৰছিদ আলম। জিলাখনৰ 4টা সমষ্টিয়ে কংগ্ৰেছৰ দখললৈ যাব বুলি দৃঢ় বিশ্বাসী বিধায়কজন। আপুনি যিখিনি কথা ক'লে যুঁজ, মোৰ এটা যিটো অনুমান হৈছে তেওঁৰ লগত যুঁজ নহ'ব। যুঁজটো হয় সমানে সমানে, হয় না? যুঁজ 2016 চনত যুঁজ হৈছিল বিজেপিৰ লগত, মোৰ গৌৰংগ প্ৰসাদ দাসৰ লগত, সেইটোক যুঁজ বুলি কয়। কাউণ্টিং চলি থাকাতে তেওঁ একবাৰ আগবাঢ়ে, মই আগবাঢ়ো, হয় না? আপোনালোকে নিশ্চয় জ্ঞাত, সেইটোক যুঁজ বুলি কয়। আৰু য'ত নেকি কণ্টেষ্টেশ্যন আহিব, তেওঁৰ কোনো নাথাকিব, সেইটোক যুঁজ বুলি নকয়। গতিকে যুঁজ নহ'ব বোধ কৰোঁ। ফেক্টৰ হ'ব নেকি আপোনাৰ? মোৰ বোধেৰে ফেক্টৰ নহয় তেওঁ, মানে আপোনালোকে যদি আগৰ তেওঁৰ বক্তব্যবিলাক চাই আপোনালোকে দেখা পাব, কিবা হওক নহওক মোক তেওঁ বিধায়ক হ'ব নিদিব, আপোনালোকে নিশ্চয় জ্ঞাত। নিজে ডেডলাইন দি আকৌ নিজে ডেডলাইন পিছুৱাইছে অখিল গগৈয়ে। তাৰিখৰ পিছত তাৰিখ দিও মুখ ঠেকেচা খাই আকৌ নতুন ডেডলাইন দিবলগীয়া হৈছে অখিল গগৈয়ে। অখিলে তাৰিখ দিয়ে, কংগ্ৰেছেহে মানি নলয় অখিলৰ দাবী। পুনৰ আসন বুজাবুজিৰ বাবে অখিলে কংগ্ৰেছক বান্ধি দিলে সময়সীমা। মিত্ৰতাৰ বাবে পুনৰ শনিবাৰলৈ কংগ্ৰেছক সময় দিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কংগ্ৰেছে বাৰম্বাৰ উপেক্ষা কৰাৰ পিছতো কাকতি মিনতি কৰিবলৈ এৰা নাই অখিল গগৈয়ে। মিত্ৰতাৰ বাবে পুনৰ কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰিও উত্তৰ পোৱা নাই অখিলে। ধিং নাওবৈচাৰ দলে সংখ্যালঘু সমষ্টিক লৈ দুই দলৰ মাজত লাগিছে এক প্ৰকাৰ খোৱা কামোৰা। আৰু শনিবাৰে এতিয়া দেখা যাব যে পুনৰ অখিল গগৈয়ে পুনৰ মুখ ঠেকেচা খায়
নে কংগ্ৰেছে মানিলে অখিলৰ দাবী আৰু যদিহে পুনৰ উপেক্ষিত হ'বলগীয়া হয় তেন্তে কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে কেনেদৰে মিত্ৰতাৰ সিদ্ধান্ত লয় তাক লৈ নিবদ্ধ থাকিব সকলোৰে দৃষ্টি এতিয়া মাথো অপেক্ষা শনিবাৰলৈ কিন্তু শুকুৰবাৰৰ দিনটোত ঘটিল আন এক ঘটনা অখিল গগৈৰ দলক আমন্ত্ৰণ নকৰিলে কংগ্ৰেছে বাকী আন বিৰোধী দলকেইটাৰ সৈতে একেলগে বহিল বৈঠকত একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ হয় শনিবাৰৰ আগতেই কংগ্ৰেছৰ পৰা ৰিজাল্ট আহিলে খুবেই ভাল আৰু শনিবাৰৰ সন্ধিয়ালৈকে আমি অপেক্ষা কৰি থাকিম শনিবাৰ লাষ্ট ডেটটোত সন্ধিয়ালৈকে অপেক্ষা কৰি থাকিম দেওবাৰৰ দিনা আপোনালোকে হয় শনিবাৰৰ আগতেই কংগ্ৰেছৰ পৰা ৰিজাল্ট আহিলে খুবেই ভাল আৰু শেষেই হৈ যাব আমি বিজেপিক খৰুৱাবৰ কাৰণে যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা আজি হৈছে পঞ্চমটো দিন আজি 5 ঠাইত বিজেপিৰ এই আশীৰ্বাদ যাত্ৰা খুৱাং মাহমৰা টিংখাং আশীৰ্বাদ যাত্ৰা সামৰি ল'ব নাহৰকটীয়াৰ পৰা আৰম্ভ হৈ দুলীয়াজানত বৰ্তমান পোনপটীয়াকৈ আমি দৃশ্য দেখুৱাইছোঁ কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে পৰিজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি
সেয়া আছিল পোনপটীয়া সম্প্ৰচাৰ ইয়াৰ সৈতে বিদায় লম নমস্কাৰ